ইউনিক চাৰ্ট এনালাইচিছ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। লগতে 18 তাৰিখৰ মাৰ্কেটখন আপোনালোকক কেনেকৈ মুভ কৰিব পাৰে বা তাৰ পিছৰ মাৰ্কেট কেনেকৈ মুভ কৰিব পাৰে তাৰে এটা সৰু প্ৰেডিকশ্যন লৈ পিনে আপোনালোকলৈ মাজলৈ আহিছোঁ। ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মাৰ্কেটখন প্ৰেডিকশ্যন কৰোঁ। আমি 30 মিনিট টাইম ফ্ৰেমত এনালাইজ কৰিম আৰু আপোনালোকে দেখিছে যে 30 মিনিট টাইম ফ্ৰেমত মাৰ্কেটখনে এনেকৈ হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণ এটা বনাই থৈছে আৰু এনেকৈ মাৰ্কেটখন তললৈ মুভ কৰিছে। আমি এই মাৰ্কেটখন কিমাননো তললৈ যাব পাৰে বা ইয়াৰ পৰা কেতিয়া ক'ৰ পৰা ৰিভাৰ্চেল হ'ব পাৰে বা ক'ৰ পৰা ৰিটেচমেণ্ট লৈ পিনি মাৰ্কেটখন তললৈ যাব পাৰে তাৰে অকণমান প্ৰেডিকশ্যন কৰোঁ ব'লক। প্ৰেডিকশ্যন 30 মিনিট টাইম ফ্ৰেমত কৰিম আৰু 30 মিনিট টাইম ফ্ৰেমত আপোনালোকে দেখিছে যে ইয়াত মাৰ্কেটে হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণ এটা বনাই থোৱা আছে। এনেকৈ হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণ এটা বনাই দিছে, এনেকৈ মুভ কৰি পিনি দেন ডাউন চাইডে ব্ৰেক কৰিছে মাৰ্কেটখনে। হেড এণ্ড শ্বল্ডাৰ আমি ছাপ্লাই ডিমাণ্ড মেজৰ কৰাৰ আগতে আপোনালোকক হেড এণ্ড শ্বল্ডাৰৰ এটা সৰু প্ৰেডিকশ্যন কৰি দিছোঁ যে আগতে হেড এণ্ড শ্বল্ডাৰ যেতিয়া আমি ইউটিউবত পাৰোঁ বা যেতিয়া আমি কোনোবা এজন মাষ্টৰে যেতিয়া শিকায় আমাক ট্ৰেডিং যেতিয়া শিকাইছিলে যে হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণটোৱে যেতিয়া হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণে যেতিয়া এই ল'টো যেতিয়া ব্ৰেক কৰি পিনি ডাউন চাইড মুভ কৰে। কিন্তু আজিকালি আপোনালোকে চাব যে মাৰ্কেটখন অলৰেডি ডেভেলপ হৈ গৈছে, গতিকে মাৰ্কেটৰ লগত আমি ডেভেলপকৈ যাব লাগিব। হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণে আগতে যেনেকৈ আপোনাৰ এনেকৈ মাৰ্কেটখন অহাৰ পিছত এই ল'টো ব্ৰেক কৰাৰ পিছত আপোনাৰ মাৰ্কেটখন কি কৰিছিলে ডাউন চাইডে মুভ কৰিছিলে আৰু মাৰ্কেটখন আমি তেতিয়া মানে ডাউন চাইডে আমি নিজৰ এনালাইজটো আমি ডাউন চাইডে থৈছিলোঁ বা আমি মাৰ্কেটখন কি কৰিছিলোঁ ডাউন চাইডে আমি ট্ৰেডিং কৰিছিলোঁ আৰু ডাউন চাইড বুলি আমি ট্ৰেডিং কৰিছিলোঁ। কিন্তু আজিকালি আপোনাৰ কি হৈছে মাৰ্কেটখন ডেভেলপ হৈছে, গতিকে মাৰ্কেটখনে কি কয় আগতে যিমানটো ছাপ্লাই দিছিলে, আগতে প্ৰিভিয়াছ ছাপ্লাই যিমানখিনি আছিলে সেই প্ৰিভিয়াছ ছাপ্লাইখিনি আজিকালি সম্পূৰ্ণ নানি তাৰ হাফ ছাপ্লাই আনি পিনি মাৰ্কেটখন কি কৰে ৰিভাৰ্চেল কৰি পিনি মুভিং আপ চাইড লৈ গুচি যায়। গতিকে সেইটোৱে চিম্পললি মই ইয়াত বুজাম যে মাৰ্কেটখনে এনেকৈ হাফ ছাপ্লাই পিনি আনি পিনি মাৰ্কেটখন ওপৰলৈ লৈ যাব পাৰে বা ফুল ছাপ্লাইও আনিব পাৰে। যদিহে ফুল ছাপ্লাই আনে তেতিয়াহ'লে মাৰ্কেটখন ডাউনে থাকিব আৰু যদি হাফ ছাপ্লাই আনে তেতিয়াহ'লে আমাৰ ভিউটো আপ চাইড হৈ যাব। ব'লক আমি ইয়াৰ ছাপ্লাই ডিমাণ্ড মেজৰ কৰোঁ। আমি দেখিছোঁ যে দুদিনমানৰ পৰা মাৰ্কেটখনে কি কৰিছে এটা ৰেঞ্জত চলি আছিলে, মাৰ্কেটখনে এইটো এটা ৰেঞ্জত চলি আছিলে আৰু মাৰ্কেটখনে কি কৰিছে এটা ব্ৰেকআউট দিছে। গতিকে আমি এই ব্ৰেকআউটটো মেজৰ কৰিম এতিয়া। যদিহে মাৰ্কেটখনে সম্পূৰ্ণ ছাপ্লাই আনে যেন এইটো হৈছে মাৰ্কেটৰ 100% ছাপ্লাই, এইটো হৈছে মাৰ্কেটৰ 100% ছাপ্লাই, দেন এইটো হৈছে মাৰ্কেটৰ 50% ছাপ্লাই আৰু মাৰ্কেট এতিয়া 50% ছাপ্লাই জোনত আছে। মাৰ্কেটখন এতিয়া 50% ছাপ্লাই জোনত আছে। যদিহে মাৰ্কেটখনে ইয়াৰ পৰা ছাপৰ্ট লয়, মাৰ্কেটখন অলৰেডি ইয়ালৈ আহি পিনি মাৰ্কেটখনে যদি ইয়াত ছাপৰ্ট লয় মাৰ্কেটখন দেন মুভিং আপ চাইড গুচি যাব আৰু যদিহে মাৰ্কেটে ইয়াৰ পৰা ব্ৰেক ডাউন কৰে তেতিয়াহ'লে ইয়াৰ পৰা ৰিটেচমেণ্ট লৈ পিনে মাৰ্কেটখন সম্পূৰ্ণ ছাপ্লাই জোনলৈকে আমি দেখা পাব পাৰোঁ। গতিকে আমি চাওঁ যে মনডে মাৰ্কেটখন আমাৰ ইয়াৰ পৰা ছাপৰ্ট লৈ পিনি মুভিং আপ চাইড যায় নে ইয়াৰ পৰা ব্ৰেক ডাউন কৰি পিনি মুভিং ডাউন চাইড যায়। আৰু যদিহে আপ চাইড যায় তেতিয়াহ'লে আপোনালোকে ইয়াৰ আগৰ যোনটো মুভ আছে সেই আগৰ মুভটো আমি ইয়াত দেখা পাম। ইয়াৰ যোনটো মুভটো আছে, ইয়াৰ যিটো মুভটো আছে চেম এইটো মুভে আমি ইয়াৰ পৰা দেখা পাম আৰু আমাৰ ইয়াৰ পৰা যদি ছাপৰ্ট লয় দেন আমাৰ ভিউটো আপ চাইড হ'ব। চাওঁ এতিয়া যে মনডে মাৰ্কেটখন আমাৰ ইয়াৰ পৰা ছাপৰ্ট লৈ পিনি আপ চাইডে যায় নে ইয়াৰ ব্ৰেক ডাউন কৰি পিনি ফুল ছাপ্লাই দিয়ে আমাক। বাকী ইয়ালৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ ভাগত যদি চেনেলটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈকে ধন্যবাদ।